লেখাপানী আৰক্ষীৰ বৃহৎ সফলতা ড্ৰাগসহ আটক 2জন লোক তিনিচুকীয়া জিলাৰ তিৰপ গেটৰ লেখাপানী আৰক্ষী থানাৰ সন্মুখত লেখাপানী আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি বুজন পৰিমাণৰ ড্ৰাগসহ 2জন লোকক আটক কৰে 2জন লোকৰ পৰা 5টা সব কেছত 59 গ্ৰাম ড্ৰাগছ হেৰইন জব্দ কৰিবলৈ সক্ষম হয় AS23 AJ 1447 নম্বৰৰ এখন বগা ৰঙৰ মাৰুতি গাড়ীত জাগুন দিখৰ পৰা মাৰ্ঘেৰিটা অভিমুখে ড্ৰাগছখিনি আনি আছিল আটক লোক 2জনৰ নাম বিশাল বৰগোহাঁই বয়স 20 জেম মুৰা বয়স 38 বুলি জানিব পাৰি বিশাল বৰগোহাঁইৰ ঘৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত জাগুন ফুলবাৰী গাঁৱত আৰু জেম মুৰাৰ ঘৰ জাগুন 8 মাইলত জব্দ কৰা ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় মূল্য প্ৰায় 10 লাখ টকা হ'ব বুলি জানিব পাৰি জাগুনৰ পৰা প্ৰদীপ বৰগোহাঁইৰ ৰিপৰ্ট টাইম 60 অসম एक्चुअली हमें इन्फो मिली थी कि कुछ लोग ड्रग्स लेके जा रहे हैं तो हमने यहाँ पे थाना के सामने नाका चेकिंग लगाया उसके बाद हमने इनकी गाड़ी को रोका उसके बाद इनसे पूछताछ करी कि क्या हो कहाँ के हो उसके बाद घबरा गए इन्होंने फिर हमने कहा कि भाई क्या लेके जा रहे हो हमें इन्फो मिली है कि इसमें सस्पेक्टेड वो हीरोइन है तो उन्होंने फिर थोड़ा प्रेशर देने के बाद खुद से ही दिखा दिया गाड़ी में हमने 500 केस जो है हीरोइन के रिकवर करे हैं अप्रॉक्सीमेट वेट उनका 59 ग्राम है और ये 2 पर्सन हैं एक का नाम विशाल बुरगोहाइन और दूसरे का नाम जेम मुरा है और अभी हमने सारी प्रोसीडिंग NDPS एक्ट के अंडर करी है हमने विटनेसेस 3 यहाँ पे बुलाए थे उनके सबके सामने ही हमने सारी प्रोसीडिंग करी है हमने उसको सीज करा है सील करके अभी इनको अरेस्ट करा है बाकी की प्रोसीडिंग हम सब्सिक्वेंट करते रहेंगे कहाँ ले गया था जी जागुन का ये जो लड़का है ये जागुन का फुलबारी का रहने वाला है और ये कहीं और डिलीवर करने वाला था हमें उसकी न्यूज़ मिल गई कि हाँ इसके पास है और ये कहीं डिलीवर करने वाला है तो इस वजह से हमने यहाँ पे नाका चेकिंग लगाया उनको यहाँ पे इंटरसेप्ट करा ये 2:30 मान बजात ये गाड़ी एल्टो गाड़ी तो जोंटा আছে যে গাড়ী এই গাড়ী 2টা লৰা ড্ৰাগছ লৈ আহি আছিল আমাৰ লেখাপানী থানাৰ যোন প্ৰশাসন আছে সিহঁতক ইনফৰ্ম পালে তেনেকুৱা যে আহি আছে বুলি তো সিহঁতি তাত গাড়ী ৰখাই সাৰ্চ কৰিলে সাৰ্চ কৰাৰ পাছত 5টা এই সাবুনৰ কেছ থাকে 5টা কেছত ড্ৰাগছ পোৱা গ'ল ড্ৰাগছ পাই তাৰ পিছত এটো চেক কৰিলে পজিটিভ পালে মই আমাৰ যোন থানাৰ যোন ভাৰপ্ৰাপ্ত আছে যে ওসি স্যাৰ তেখেতক ধন্যবাদ জনাইছো তেখেতে আগতো তেনেকা ড্ৰাগছ আমাৰ ইয়াত ধৰি আছে ইমান বাঢ়ি গৈছে যে এনেকা আমি সাৰ পাইছো এর কাৰণে আমি এতিয়া বহুত আজি ভাল পাইছো যে এনেকা যোন মানুহ ড্ৰাগছ ধৰি আছে ইহঁতক যে শাস্তিটো খালি ইহঁতক যে জেলত গৈ ইহঁতে আকৌ ঘূৰি আহি যায় এটো না ইহঁতক একদম ভাল শাস্তি এটা দিব লাগে যে আৰু কোনোবা এনেকা লাইফত এনেকা কাম নকৰে যেন এটো কাৰণে মই এটো কৰিছো বহুত ভাল লাগিলে মোক যে এনেকা আজি এই আমাৰ অঞ্চলত যেনেকা ড্ৰাগছৰ বেহা বাঢ়িছে যে আজি এই প্ৰশাসনৰ কাৰণে যে বহুতখিনি ড্ৰাগছ ধৰা হৈছে ৰোড কৰি আছে লাহে লাহেকে আৰু মই যোন নৱপ্ৰজনন যোন হয় আমাৰ যে ইয়ং ল'ৰাগিটা সিহঁতক এটা অনুৰোধ জনাইছো ৰিকুৱেষ্ট এটা কৰিছো যে যদি যদি ক'বাত ইনফৰমেশ্যন পায় তেনেকুৱা আহি আমাক আৰক্ষী থানাত জনাব আৰু লগৰগিটা যদি এনেকা যদি নিচা পানী খায় এনেকা ড্ৰাগছ খায় সিহঁতক অলপ বুজাব এই বস্তুটো আমাৰ সমাজক একদম বেয়া কৰি আছে ইয়ং জেনেৰেশ্যন একদম বেয়া হৈ আছে এইটো কাৰণে আমি সতৰ্ক হ'ব লাগিব আমি এটা সবক এইটো ক'ব লাগিব যে এই বস্তুৰ পৰা দূৰত থাকক বুলি এই মই নিজৰ বক্তব্যটো দিলো আৰু ধন্যবাদ